যজ্ঞভূমিত কৃতিমানক সম্বৰ্ধনা গণেশ তামুলী নৰেশ কলিতা আৰু খগেন্দ্ৰ নাৰায়ণ বৰুৱাক বঁটা প্ৰদান। নলবাৰীৰ যজ্ঞভূমিত প্ৰয়াত দীনেশ মিশ্ৰৰ ৭৬ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যন প্ৰাপ্ত শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য গোস্বামী আৰু পুথিভঁৰালৰ সম্পাদক তথা সাংবাদিক প্ৰাঞ্জল শৰ্মাই আঁতৰা সভাত পুৱা উন্নয়ন সমিতিৰ সভাপতি প্ৰভাস চক্ৰৱৰ্তীয়ে পতাকা উত্তোলন কৰে। এসময়ৰ কৃতি ছাত্ৰ দীনেশ মিশ্ৰৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক সুশীল মিশ্ৰই, মাল্যাৰ্পণ কৰে ব্যৱসায়ী অৰূপ শৰ্মাই। পুথিভঁৰাল প্ৰতিষ্ঠাপক সভাপতি শশী শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সভাপতি কিশোৰ ডেকাই। প্ৰতিষ্ঠাপক সম্পাদক কামিনী শৰ্মা শাস্ত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰে শিক্ষাব্ৰতী চক্ৰধৰ কলিতাই। পুথিভঁৰালৰ সভাপতি দিলীপ কুমাৰ শৰ্মাৰ সঞ্চালনাত কৃতিমানক অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট সমাজকৰ্মী ৰবীন মিশ্ৰ, সন্মানিত অতিথি হিচাপে নিবন্ধকাৰ প্ৰিয়ংকু নাৰায়ণ বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, চিকিৎসক খগেন্দ্ৰ নাৰায়ণ বৰুৱা আৰু গণেশ তামুলীক বঁটা প্ৰদান কৰা হয়। দীনেশ মিশ্ৰৰ শৰণত আজি যিটো সম্বৰ্ধনা অনুষ্ঠান কৰিছে সেইটো সঁচাকৈ এটা উল্লেখনীয় অনুষ্ঠান। কাৰণ ইয়াৰ যিবিলাক পৰীক্ষাৰ্থী আছে যিবিলাকে সুকলমে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানে তেওঁলোকক অনুপ্ৰাণিত কৰিছে। আমিও আজি মোৰ পিতৃ দেৱতা নবীন চন্দ্ৰ তামুলী শৈক্ষিক বঁটা আজি আমি কিছু বছৰৰ পৰা ইয়াত দি আহি আছোঁ। এইবাৰো দিয়া হৈছে যিজনে হায়েষ্ট নম্বৰ পাইছে বাহজানী মৌজাৰ। আমি আশা ৰাখিছোঁ যে বাহজানী মৌজাৰ পৰাই আমাৰ গোটেই অসমতে তেওঁলোকে নাম উজ্জ্বলিব, নলবাৰীৰ নাম উজ্জ্বল ৰাখিব আৰু অসমৰ ভিতৰে হায়েষ্ট মাৰ্ক পাই তেওঁলোকে এজন ভাল ব্যক্তি হ'ব। তেনেকৈ ধৰণৰ এজন ভাল ডক্তৰ, ভাল IAS, ভাল IPS অফিচাৰ হ'ব আমি এইটো আশা ৰাখিছোঁ। আৰু এই দীনেশ মিশ্ৰক আমি সোঁৱৰণ কৰিছোঁ আজি 76 বছৰ উপলক্ষে অনুষ্ঠান আয়োজিত কৰা এই অনুষ্ঠানত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো যাতে ভৱিষ্যতে আগুৱাই গৈ থাকে এইটো আমি আশা ৰাখিছোঁ। শশী শৰ্মা ডাঙৰীয়া আছিল আমাৰ আদৰ্শ এক প্ৰতিপদ। এগৰাকী শিক্ষাবিদ হিচাপে বা সাহিত্যিক হিচাপে বা গৱেষক হিচাপে শশী শৰ্মা ছাৰৰ যি অনন্য আছিল তাতোকৈ অনন্য আছিল তেখেতৰ আদৰ্শ। তেওঁ আজন্ম তেওঁ সেই আদৰ্শ তেওঁ জীয়াই ৰাখিছিল বুকত আৰু সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আদৰ্শ প্ৰতিষ্ঠা কৰাটো ইমান সহজসাধ্য নহয়। বিগত ৩৫ বছৰে সংবাদ ক্ষেত্ৰখনত জড়িত থাকি অসংখ্য মানুহক লগ পাইছোঁ, অসংখ্য প্ৰতিষ্ঠিত মানুহক লগ পাইছোঁ। মুখত বহুতে আদৰ্শৰ কথা কয়, কিন্তু বাস্তৱত বা ব্যক্তিগত জীৱনত সেইসমূহৰ কিন্তু অধিকাংশ মানুহ কিন্তু মই দেখিছোঁ আদৰ্শগ্ৰস্ত। শশী শৰ্মা ছাৰে কিন্তু জীৱনত আদৰ্শৰ ওচৰত কেতিয়াও নতি স্বীকাৰ কৰা নাছিল। আদৰ্শক জীয়াই ৰাখিব খুজিছিল, আদৰ্শক তেওঁ জীৱনতে মানুহৰ ওচৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেই শশী শৰ্মা ছাৰৰ সোঁৱৰণত আজি গোপালথান যজ্ঞভূমি উন্নয়ন সমিতি আৰু ইয়াৰ গ্ৰাম্য পুথিভঁৰালটোৱে মোক যি পুৰস্কৃত কৰিবলৈ চেষ্টা কৰিছে বা মই প্ৰথমে ধন্যবাদ জনাইছোঁ। বঁটাই জীৱনৰ সৰ্বস্ব নহয়, কিন্তু বঁটাই স্বীকৃতিয়ে মানুহক কিছু পৰিমাণে কাম কৰাৰ উদগনি দিয়ে। মই ভাবোঁ এই বঁটাৰ জৰিয়তে মই নিশ্চিতভাৱে সমাগত দিনত মই উদগনি লাভ কৰিম, সেয়া আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি।
নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।